আটক ধুনীয়াকৈ সজাই তোলা হ'ল তিনিচুকীয়াৰ ঐতিহাসিক ৰূপহী পুখুৰী। মটক উন্নয়ন পুঁজি শিতানৰ 50 লাখ টকা ব্যয়েৰে সম্পূৰ্ণ হ'ল পুখুৰীৰ সৌন্দৰ্য বৰ্ধনৰ কাম। সকলো ৰাইজৰ বাবে আজিৰে পৰা মুকলি হ'ল ৰূপহী পুখুৰী। ঐতিহাসিক বেংবৰা ৰাজ্যৰ এক অন্যতম সমল ৰূপহী পুখুৰীৰ সৌন্দৰ্য বৰ্ধনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতেই আজি উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, উপাধ্যক্ষ দেৱৰ্ষী চেতিয়া, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁইকে ধৰি মটক যুৱ ছাত্ৰ সন্মিলন আৰু মটক মহিলা পৰিষদৰ নেতৃত্ব। উল্লেখ্য যে মটক জনগোষ্ঠী বিশেষ উন্নয়ন পুঁজি শিতানৰ প্ৰায় 50 লাখ টকা ব্যয়েৰে এই ঐতিহাসিক সমলৰ সৌন্দৰ্য বৰ্ধনৰ কাম সম্পূৰ্ণ কৰা হয়। সম্পূৰ্ণ মাংগলিক আৰু ধৰ্মীয় ৰীতি নীতিৰে ৰাইজৰ বাবে এখন সুন্দৰ উদ্যান আৰু এটা ভৱনৰ উদ্বোধন কৰা হয়। মটক জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজিৰ দ্বাৰা আমাৰ ঐতিহাসিক ৰূপহী পুখুৰী আৰু উদ্যানখন জৰাজীৰ্ণ অৱস্থাত আছিল। প্ৰায় 50 লাখ টকাৰে এইখন মেৰামতি কৰা হ'ল আৰু সৌন্দৰ্যবৰ্ধন কৰা হ'ল। আজি যথেষ্ট সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে। এইখন উন্মোচন কৰা হ'ল আজি। আমাৰ ধৰ্মীয় ৰীতি নীতি আৰু যিটো উন্মোচনী যিটো সভাৰ দ্বাৰা আমি উন্মোচন কৰিলোঁ আৰু ভৱিষ্যতে এই উদ্যানখন যাতে সকলোৱে মানে নিজৰ বুলি নিজৰ সম্পত্তি, ঐতিহাসিক আমাৰ সম্পত্তি বুলি ভাবি ইয়াক বৰ্তমান যিটো পৰিস্থিতি আছে তেনে পৰিস্থিতিত ৰাখিবলৈ মই সকলো ৰাইজকে আহ্বান জনাইছোঁ। আজি আমি ৰূপহী পুখুৰী আমি সৌন্দৰ্যবৰ্ধন কৰিবলৈ আমি সক্ষম হৈছোঁ। লগতে আমি ইয়াক সুৰক্ষিত কৰি ৰাখিব লাগিব যাতে আমাৰ তিনিচুকীয়া জিলাখনৰ যি স্বাভিমান, সেই স্বাভিমানক আমি জীয়াই ৰাখিব লাগিব। কেৱল তিনিচুকীয়া জিলাত বিভিন্ন জাতি জনগোষ্ঠী বা বিভিন্ন ধৰ্মাৱলম্বী লোক বসবাস কৰে। এইটো কেৱল মটক জনগোষ্ঠীৰেই সম্পদ নহয়, তিনিচুকীয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো ধৰ্মাৱলম্বী লোকৰ সম্পদ আচলতে। ঐতিহাসিক মটক ৰাজ্যৰ চিহ্ন সংৰক্ষণ সৌন্দৰ্যবৰ্ধন নামত আমাৰ ৰূপহী পুখুৰীও আজি এটা ৰূপ পাইছে। বহুদিনৰ শ বছৰৰ মূৰত এটা ৰূপ পাইছে ৰূপহী পুখুৰীয়ে। তাৰ বাবে আমি অট'নমাছ কাউন্সিল সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আৰু মটক জনগোষ্ঠীৰ সকলোটা সংগঠন, মটক সন্মিলন, মটক যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদকে আদি কৰি আটাইকেইটা সংগঠনক মই ধন্যবাদ জনাইছোঁ। যিহেতু আমি বহু দাবী দাবাৰ অন্তত এটা পৰ্যায়ত উপনীত হৈছোঁ। এতিয়া ইতিমধ্যে অট'নমাছ কাউন্সিল হৈছে, মটক জনগোষ্ঠী অট'নমাছ কাউন্সিল হৈছে। তাৰপৰি আমাৰ যিবিলাক মনুমেণ্ট, যিবিলাক আমাৰ কীৰ্তিচিহ্নবিলাক সংৰক্ষণ কৰা হৈছে আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে যি প্ৰচেষ্টা, সকলোকে মই ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়। আজি এই পানীতোলাত আমাৰ মটক জনগোষ্ঠীৰ এগৰাকী বীৰাংগনা ৰূপহী নামেৰে আছিল। তেখেতৰ সোঁৱৰণিত আজি ঐতিহ্যমণ্ডিত এটা পুখুৰী আছিল, কিন্তু সেই পুখুৰীটো আজি অতদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছিল। কিন্তু মটক উন্নয়নৰ সামান্য পুঁজিৰ পৰা আজি এই ঐতিহ্যমণ্ডিত পুখুৰীটোত আমাৰ এখন কমিটি বনাই তাৰ সামান্য পুঁজিৰে আজি এটি ভৱন উদ্বোধন কৰা হ'ল। আমি আজি সেই ভৱনটি আৰু এখন পাৰ্ক উদ্বোধন কৰা হ'ল। এই পাৰ্কখনি আৰু এই ভৱনটি আজি আমি জনগোষ্ঠী ৰাইজৰ বাবে উৎসৰ্গিত কৰি আজি উদ্বোধন কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ল। নকতবৃন্দ আহিছিল, আমাৰ জনগোষ্ঠীৰ সন্মিলনৰ স্বায়ত্ত পৰিষদৰ সকলো ব্যক্তি বিষয়ববীয়া উপস্থিত আছিল। তেখেতৰ উপস্থিতি আজি আমি সকলো জনগোষ্ঠীৰ বাবে এই উদ্যানখনি লগতে এই ভৱনটি উদ্বোধন কৰি আজি সকলোৰে বাবে উৎসৰ্গিত কৰি দিছোঁ। উল্লেখ্য যে ঐতিহাসিক বেংবৰা ৰাজ্যত মটক ৰজাৰ ৰাজত্বকালত খন্দুৱা পুখুৰীসমূহৰ ভিতৰত অন্যতম এই ৰূপহী পুখুৰীৰ আছে বিশেষ বৈশিষ্ট্য। ইতিহাসৰ সমল অনুসৰি 1817 চনত মানে আহোম ৰাজ্যত প্ৰথমে আক্ৰমণ চলায়। পুনৰ 1819 চনত দ্বিতীয়বাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰে মানে, কিন্তু সেই সময়ত বেংবৰা ৰাজ্যৰ সবল স্থিতিৰ বাবে আক্ৰমণ কৰাৰ পৰা বিৰত আছিল মানসকল, যাৰ বাবে বেংবৰা ৰাজ্যৰ মটক ৰজা আৰু মান ৰজাই সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। সেই প্ৰস্তাৱ অনুসৰি যুদ্ধৰ সলনি মান ৰজা আৰু মটক ৰাজ্যৰ মাজত বৈবাহিক সম্পৰ্ক গঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেতিয়াৰ মটক ৰাজ্যৰ ৰজা মাতিবৰ বৰসেনাপতিৰ দ্বিতীয় পত্নীৰ কনিষ্ঠ কন্যা ৰূপহীক মান ৰজালৈ বিয়া দিয়া হয়। সেই সময়ত কন্যা নোওৱাদ হোৱাৰ লগতে সকলো ধৰ্মীয় তথা মাংগলিক কাম কাজ সমাপনৰ বাবে খন্দুৱা হৈছিল এই ৰূপহী পুখুৰী। নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও।